কাজ কৰিছে। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটা এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই আন্দোলনৰ কাৰ্যসূচী অনুসৰি আমি আজি চাপৰ চৰকাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত SRDত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলক যোৱা 12 চনত সৰ্বশিক্ষা অভিযান মিছনত নিযুক্তিপত্ৰ প্ৰদান কৰিছিল। তাৰপিছত ছেপ্টেম্বৰ 24 10 তাৰিখে গভৰ্ণমেণ্টৰ এটা নটিফিকেশ্যন জাৰি কৰি DEOয়ে ডিৰেক্টৰে আমাদের এই শিক্ষকসকলক এখনকৈ রেগুলার টিচার হিসাবে এখনকৈ নিযুক্তিপত্ৰ প্ৰদান কৰিলে আমি এই 22 মাহ ধৰি আমাৰ এই শিক্ষকসকলে ৰেগুলাৰ টিচাৰ হিচাপে দৰমহা পাই আছিলোঁ। যোৱা 27 তাৰিখে মিছন ডিৰেক্টৰৰ পৰা এটা কমিশ্যনাৰ ছেক্ৰেটাৰীলৈ এটা পত্ৰ প্ৰেৰণ কৰিলে যে এইখিনি শিক্ষকক আকৌ তেওঁলোকৰ যিখিনি দৰমহা আছে এই দৰমহাখিনি আমাৰ সৰ্বশিক্ষা মিছনৰ ফালৰ পৰা তেওঁলোকে প্ৰদান কৰিব বুলি এটা মিছন ডিৰেক্টৰক এটা মানে অৰ্ডাৰ দিলে। সেই অৰ্ডাৰ মৰ্মে যোৱা 31 তাৰিখে ডিৰেক্টৰে এটা অৰ্ডাৰ ইছ্যু কৰিলে যে সকলো ডিডিঅ'বিলাকে এতিয়া জুলাই মাহৰ দৰমহাটো তেওঁলোকে আগত আমি জুন মাহলৈকে আমি আমাৰ লোকেল ট্ৰেজাৰীৰ পৰা পাইছোঁ, আমাৰ চাব ডিভিশ্যনেল ট্ৰেজাৰী জিলা ট্ৰেজাৰীৰ পৰা আমি দৰমহাখিনি পাইছোঁ। কিন্তু হঠাৎকৈ সিদিনাখন মানে 31 তাৰিখে যিটো অৰ্ডাৰ ওলাল এই অৰ্ডাৰৰ ভিত্তিত আমাক প্ৰায় 15,000 স্পেচিয়েল ড্ৰাইভ ৰিক্ৰুটমেণ্ট ড্ৰাইভ টিচাৰক আমাৰ দৰমহাখিনি জুলাই মাহৰ দৰমহাখিনি তেওঁলোকে সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা আমাক প্ৰদান কৰিলে। সেই কথাত আমি অমান্তি, আমি আমাৰ অজ্ঞাতে আমি যিহেতু ট্ৰেজাৰীৰ পৰা দৰমহা ইমান দিনে পাই আছিলোঁ, আমাৰ আজিও ট্ৰেজাৰীৰ পৰা দৰমহা পাব লাগে, আমি এই এছএছৰ পৰা আমি দৰমহা গ্ৰহণ নকৰোঁ। সেই কথাটোকে আমি যে আমাৰ লোকেল ট্ৰেজাৰীৰ পৰা আমাক দৰমহা দিব লাগে সেইটো আমাৰ দাবী, আৰু সেইটো আমি যিটো আমাক এছএছৰ পৰা দৰমহা প্ৰদান কৰিছে আমি এইটো ল'ব বিচৰা নাই। তেওঁলোকে জোৰ জবস্তি মিছন ডিৰেক্টৰে জোৰ জবস্তি আমাৰ এই শিক্ষকসকলক এছএছৰ পৰা দৰমহাখিনি দিছে। সেই দৰমহাখিনি লোৱাত আমাৰ আপত্তি আছে। আমাৰ একাউণ্টত মোৰ পাৰ্চনেল একাউণ্টত দৰমহা এইখিনি সোমাইছে, সেইখিনিত আমাৰ টিচাৰসকলৰ আপত্তি আছে। সেই আপত্তি থকাৰ কাৰণে এইখিনি কথা আমি আমাৰ ব্লক আমাৰ খণ্ড শিক্ষা বিষয় প্ৰাথমিক শিক্ষা বিষয়ত আমি এইটো কথা অৱগত কৰিলোঁ। তাৰ লগে লগে সমান্তৰালভাৱে আমি আমাৰ আৰক্ষী চকীত আমি এইটো কথা অৱগত কৰিলোঁ যে আমাৰ এইখিনি দৰমহা আমাক নালাগে, আমাক নতুনকৈ আমি আমাৰ সৰ্বশিক্ষাৰ পৰা আমি দৰমহা ল'ব নিবিচাৰোঁ। আমাৰ জিলাৰ কোষাগাৰৰ পৰা বা চাব ডিভিশ্যন কোষাগাৰৰ পৰা আমাক দৰমহাখিনি দিব লাগে। সেইটোৱে আমাৰ সেইকাৰণে আমি আজি এই চাপৰ আৰক্ষী নিবাসত উপস্থিত হৈছোঁ আমাৰ সকলো শিক্ষক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।